নমস্কাৰ, ৱেলকাম বেক টু মাই মিনি ব্লগ। এতিয়া মানে আমি ট্ৰেকিং কৰিবৰ কাৰণে মানে আমি চব ৰেডি হৈছোঁ। ঘোঁৰাত মানে চব বস্তু দি দিছে আৰু আপোনাৰ এয়া মানে আমাক অলপমান গাইড কৰিব, বিকজ মানে কি তাত কৰিব লাগিব অকণমান গাইড কৰি লৈ যাব। ইয়াত তো গাইজ ফাইনেলি ইমান দিনৰ অপেক্ষাত ট্ৰেকিং আমাৰ ষ্টাৰ্ট হৈ গৈছে। কেতিয়া ফাটিব আমাৰ তেতিয়া গৈ পুৰা মানে হালত পুৰা খাৰাপ হৈ গৈছে। ট্ৰেকিং বহুত কেমেৰা দোস্ত ভৈয়া হাই বল দো। ইমান ধুনীয়া ভিউৰ মাজে মাজে ট্ৰেকিং কৰিছোঁ, তাকো ফাৰ্ষ্ট টাইম। এণ্ড তাকো ফাৰ্ষ্ট টাইম তাকো আকৌ কোৱাৰি পাছ ট্ৰেক, ইণ্ডিয়াৰ ছেকেণ্ড হাইষ্ট। ত' মানে কি ক'ম এতিয়া, লাইফত আজিলৈকে স্ন' দেখি পোৱা নাছিলোঁ। মানে ইট ৱাজ এ গ্ৰেট এক্সপিৰিয়েঞ্চ অফ মাই লাইফ। গাইজ কমেণ্ট কৰি জনাব আমাৰ গাইডজন মৰম লাগিছে নে নাই। কিন্তু মোৰ কিন্তু বহুত মৰম লাগিছে। আপোনালোকৰ মৰম লাগিছে নাই মোক কমেণ্টত জনাব। মোৰ মানে এই বস্তুটোৱে বেয়া লাগে, এনিমেলৰ ওপৰত যে এনেকুৱা মানে, কিন্তু কি কৰিম উপায় নাই ন। বিকজ তালৈ কোনো গাড়ী নাযায়, মটৰ নাযায়, ইমান বস্তুবিলাক মানে ইমান ওপৰলৈ কেনেকৈ নিব। ত' মানে মজবুৰিত নিব লগা হয়। কিন্তু দেখি মানে বেয়া লাগে মোৰ মানে, যে মানে কিবা এটা ফিলিংছটো বেয়া লাগে আৰু। গাইজ ট্ৰেকিঙতো কষ্ট হ'বই ন' ডাউট, কিন্তু এই কষ্টৰ পৰা পাছত যিটো মজা পোৱা যায় ন, মোবাইলত ইমান দেখা নাপাব। কিন্তু পাহাৰৰ মাজত যিটো ভিউ ৱাও, মানে ইটছ লাইক এ হেভেন। কষ্টটো বহুত হয়, কিন্তু इसमें जो मजा है ना बहुत अच्छा।